যে অসম যিটো নাম এই নামটো আমি সলনি কৰা বিচাৰিছোঁ। কৰিমগঞ্জ আমাৰ শ্ৰীভূমি কৰিছে। অসমৰ যিটো ইতিহাস তাতকৈ বহু হেজাৰ বছৰ পূৰ্বৰ ইতিহাস যিহেতু সলনি হ'ব নেকি অসমৰ নাম? অসমৰ নাম সলনি কৰিবলৈ কোনে প্ৰস্তাৱ আগবঢ়াইছে জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ আহক। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়, অসমৰ নাম সলনি কৰিব লাগে, অসমৰ নাম সলনি কৰি প্ৰাগজ্যোতিষপুৰ ৰাখিব লাগে, এই দাবী এইবাৰ উত্থাপন কৰিছে কলিতা জনগোষ্ঠীয়ে। সবিশেষ জানিবলৈ আমি এই ভিডিঅ'টো শেষলৈকে চাওঁ আহক আৰু তাৰপিছত আমি আমাৰ ৰিয়েকশ্যন প্ৰকাশ কৰিম। আমি এটা ডাঙৰ বিতৰ্ক এটা বিচাৰিছোঁ, আহ্বান কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে চৰকাৰৰ ওচৰলৈ বা ৰাইজলৈ, যে অসম যিটো নাম এই নামটো আমি সলনি কৰা বিচাৰিছোঁ। আমাক এতিয়া আৰু অসম নামে অসমৰ প্ৰাচীনতাটোক কেতিয়াও প্ৰতিপন্ন নকৰে। অসমৰ প্ৰাচীনতাটোক যদি প্ৰতিপন্ন কৰিব লাগে তেতিয়াহ'লে প্ৰাগজ্যোতিষপুৰেহে অসমৰ বা এই নিৰ্দিষ্ট ভূখণ্ডৰ প্ৰাচীনতাটোক প্ৰতিপন্ন কৰিব পাৰিব। যিটো কথা এইবাৰ ধ্ৰুপদী ভাষা, অসমীয়া ভাষাই যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে, এই কিয় পালে যে অসম নামটোত থাকিলে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদাৰ নাম নাপালেহেঁতেন। মৰ্যাদা এইকাৰণে পাইছে যে প্ৰাগজ্যোতিষপুৰৰ ইতিহাস অৰ্থাৎ 2000 বছৰ আগৰ পৰা অসমীয়া ভাষাৰ ইতিহাস আছে কাৰণেহে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে। কিন্তু অসম নামটোৰ ইতিহাস হৈছে 800 বছৰ। তাৰে আগত তেতিয়াহ'লে অসমীয়া ভাষাই কেনেকৈ মৰ্যাদা পালে, ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে? তাৰমানে প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ যি ইতিহাস, এই ইতিহাসত অসমীয়া ভাষা লিপিবদ্ধ হৈ আছে আৰু সেইকাৰণে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ সক্ষম হৈছে। যে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে অসম নামটো সলনি কৰিব লাগে আৰু প্ৰাগজ্যোতিষপুৰ নামেৰে এই নিৰ্দিষ্ট ভূখণ্ডৰ নামাকৰণ কৰিব লাগে। যিহেতুকে বিজেপি চৰকাৰে এতিয়া বিভিন্ন ধৰণৰ ঠাইৰ নাম সলনি কৰিছে, যেনে এলাহাবাদ, প্ৰয়াগৰাজ কৰিছে, আমাৰ অসমৰে আমাৰ কৰিমগঞ্জ আমাৰ শ্ৰীভূমি কৰিছে। অসমৰ যিটো ইতিহাস তাতকৈ বহু হেজাৰ বছৰ পূৰ্বৰ ইতিহাস যিহেতুকে এই ভূখণ্ডৰ আছে, সেই পূৰ্বৰ ইতিহাসক শ্ৰদ্ধা জনাই চৰকাৰে এই নামটো প্ৰাগজ্যোতিষপুৰ ৰাখিব লাগে। নাই, এতিয়াতো কম্পিউটাৰৰ যুগ, এতিয়া ডিজিটেল যুগ, এতিয়া নাম সলনি কৰিলে যেনেকৈ নিমিষতে, এতিয়া চৰকাৰেতো নিমিষতে কিছুমান জিলা সলাই আছে। এই 3 মাহৰ ভিতৰতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি পেলালে আৰু সেই নতুন সমষ্টিৰ ভোটাৰ কাৰ্ড উলিয়ালে, ভোটাৰ লিষ্ট উলিয়ালে। গতিকে এইটো চৰকাৰৰ ইচ্ছা কৰিলে, চৰকাৰে সদিচ্ছা যদি থাকে তেতিয়াহ'লে এইটো একো অসম্ভৱ কথা নহয়। আমি অসম্ভৱ ডিমাণ্ডো কৰা নাই, মাত্ৰ নামটো অসমতহে প্ৰাগজ্যোতিষপুৰ কৰিব লাগে। আৰু নথি পত্ৰ এইবিলাক আজিকালি চুইচ টিপি দিলে চাৰিওপিনে নথি পত্ৰৰ সলনি হ'ব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। আৰু চৰকাৰে এই ক্ষেত্ৰত আমাৰ দাবীটো গণতান্ত্ৰিকভাৱে বিবেচনা কৰিব। আৰু অসমৰ ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে অসম বুলি কোৱাৰ লগে লগে এতিয়া ক'ত বাকী আছে? আজি BTRৰ নামত এক খণ্ড গৈছে, বাকী কমতাপুৰ দাবী কৰি আছে, বাকী আহোমলেণ্ড দাবী কৰি আছে, মিয়ালেণ্ড দাবী কৰি আছে। এই গোটেইবোৰ মুখিমূৰ কৰাৰ কাৰণে আমি কৈছোঁ যে প্ৰাগজ্যোতিষপুৰ লাগে আমাক। সেই সম্পৰ্কত আমি গণতান্ত্ৰিকভাৱে আমি ব্যৱস্থা ল'ম। আমাৰ 22 ডিচেম্বৰত আমাৰ যি আছে সমাৱেশ, আমাৰ এই আছে প্ৰাগজ্যোতিষপুৰ দিৱস লৈ আমাৰ বৌদ্ধিক সমাৰোহ আছে। এই বৌদ্ধিক সমাৰোহত আমি সিদ্ধান্ত ল'ম। চৰকাৰে যদি নকৰে একো, তেতিয়াহ'লে চৰকাৰক আমি কেনেকৈ জবাব দিব লাগে বা চৰকাৰক কেনেকৈ বাধ্য কৰাব লাগে সেই সম্পৰ্কত আমি আমাৰ বুদ্ধিজীৱীসকলৰ পৰা মতামত ল'ম, ৰাজনৈতিক নেতৃবৃন্দৰ পৰা মতামত লৈ আমি আগবাঢ়িম। কলিতা জনগোষ্ঠী যৌথ মঞ্চ গুৱাহাটী প্ৰেছ ক্লাবত যিটো সংবাদমেলটোৰ মূল উদ্দেশ্য হৈছিল যে অহা 22 ডিচেম্বৰত আমি প্ৰাগজ্যোতিষপুৰ দিৱস উদযাপন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। অসমৰ যিখিনি ৰাজনৈতিক ব্যক্তি আছে আৰু বুদ্ধিজীৱী আছে, এইসকলক মাতি আমি প্ৰাগজ্যোতিষ দিৱস উদযাপন কৰিব লৈছোঁ। আৰু চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ যে অহা বৰ্ষৰ পৰা 22 ডিচেম্বৰৰ তাৰিখটো প্ৰাগজ্যোতিষ দিৱস হিচাপে চৰকাৰে উদযাপন কৰিব লাগে বুলি চৰকাৰক আমি দাবী জনাইছোঁ। যেনেকৈ অসম দিৱস উদযাপন কৰি আছে তেনেকৈ কিন্তু প্ৰাগজ্যোতিষ দিৱসটো চৰকাৰে, আমি দাবী জনাইছোঁ, এইটো চৰকাৰক নিবেদন কৰা নাই, দাবী জনাইছোঁ যে 22 ডিচেম্বৰ তাৰিখটো প্ৰাগজ্যোতিষপুৰ দিৱস হ'ব লাগিব। এইটো কলিতা জনগোষ্ঠী যৌথ মঞ্চৰ উদ্যোগত হ'ব অনুষ্ঠানটো। আৰু সেই তাৰ পৰাই আমি আজি আপোনালোকৰ মাধ্যমেদি জনালোঁ। আৰু 22 তাৰিখে আমি আনুষ্ঠানিকভাৱে চৰকাৰক মেমৰেণ্ডাম দিয়াৰ এটা সিদ্ধান্ত ল'ম যে প্ৰাগজ্যোতিষ দিৱস কৰিব লাগে বুলি 22 ডিচেম্বৰ তাৰিখটো। আমাৰ কলিতা জনগোষ্ঠীৰ যিকেইগৰাকী মন্ত্ৰী আছে, আমি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে আদি কৰি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তাৰপিছত আমাৰ এগৰাকী যদিও তেখেত হেৰা নহয় ৰঞ্জিত দাস ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া,
দিগন্ত কলিতা এনেকৈ আমাৰ যিকেইগৰাকী বিধায়ক আছে প্ৰশান্ত ফুকন ডাঙৰীয়া এখেতসকলক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকীও আমি বুদ্ধিজীৱীক বা বুৰঞ্জীবিদক আমি তাত আমন্ত্ৰণ জনাইছোঁ আমি দুগৰাকী বিশেষ ব্যক্তিক মানে ৰাজহুৱা সম্বৰ্ধনা দিম সেইগৰাকী হৈছে লেফটেনেণ্ট কৰ্ণেল অৱসৰপ্ৰাপ্ত ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া আৰু কলিতা জনগোষ্ঠীৰ মানে ইতিহাস লিখি চৰ্চিত হোৱা বা অসম বুৰঞ্জী বুলি নতুনকৈ বুৰঞ্জী লিখি অসমৰ কলিতাসকলক প্ৰতিষ্ঠা কৰিব বিচৰা ডক্টৰ মাধুৰ্য মন্দিৰ বৰুৱা ডাঙৰীয়াক আমি বিশেষভাৱে সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ বিষয়টো প্ৰথমবাৰৰ বাবে শুনিছোঁ কাৰণে হঠাতে কিছু চক নিশ্চয় হৈছোঁ কিন্তু যেতিয়াই বিষয়টো গভীৰভাৱে ভাবিবলৈ যত্ন কৰিছোঁ তেতিয়াই কিছু যুক্তিও বিচাৰি পাইছোঁ কিয়নো অসম নামটো আহিছে আহোম শব্দৰ পৰা আৰু আহোমসকল আহিছিল 800 বছৰ আগতে কিন্তু আহোম অহাৰ আগতো আছিল এই অসম যিখন অসমক জনা গৈছিল প্ৰাগজ্যোতিষপুৰ বুলি সেয়ে প্ৰাগজ্যোতিষপুৰ নামটোৱে এই ভূমিখণ্ডৰ বাবে উপযুক্ত বুলি ময়ো ভাবোঁ অৱশ্যে যথেষ্ট টেকনিক্যাল সমস্যা নিশ্চয় থাকিব তাত বাকি আপোনালোকে কি ভাবে বাৰু কলিতা জনগোষ্ঠীৰ প্ৰতিনিধিসকলে যিবোৰ যুক্তি আগবঢ়াইছে সেইবোৰ যুক্তিৰ সৈতে আপোনালোক সহমত নে কমেন্ট বক্সত আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত জনাব আপোনালোকৰ কমেন্টৰ বহুত মূল্য আছে গুৰুত্ব আছে কিয়নো বিতৰ্কিত বিষয় কিছুমানৰ সিদ্ধান্ত লওঁতে কৰ্তৃপক্ষই ছ'চিয়েল মিডিয়াতো সমীক্ষা চলায় আৰু সেইমতেও কিছুমান সিদ্ধান্ত গ্ৰহণ কৰে গতিকে কমেন্ট কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ভালে থাকক কুশলে থাকক ধন্যবাদ